প্ৰায় 11 দিন হ'ল এতিয়াও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি। কলিয়াবৰৰ পশ্চিম অঞ্চলত ডিজু নৈ আৰু মিছা নৈ উভতি পোৱাৰ ফলত প্লাবিত হৈছে হাজাৰ হাজাৰ কৃষিভূমি। এতিয়াও পানীৰ তলতে আছে এইসকল কৃষকৰ বহু কৃষি। ভাত কেৰেলা, কচু আদি পানীত সমূল অংশে ডুব গৈছে। আমাৰ কেমেৰা সহযোগীয়ে দেখুৱাইছে এনেদৰেই শ শ বিঘা, হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীৰ তলত ডুব গৈ আছে। এতিয়াও অপৰিৱৰ্তিত হৈ আছে কলিয়াবৰৰ পশ্চিম অঞ্চলৰ এই কৃষিভূমি। কৃষিজীৱী পৰিয়ালসকলৰ একমাত্ৰ জীৱিকাৰ উপায় এই কৃষিখিনি এতিয়া পানীত ডুব যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এয়া ভাত কেৰেলা, জিকা আদি এনেদৰে পানীত আছে। এতিয়াও অপৰিৱৰ্তিত হৈ আছে এক প্ৰকাৰ কলিয়াবৰৰ বান পৰিস্থিতি। প্ৰায় 11 দিন হ'ল পশ্চিম অঞ্চলত এনেদৰেই দেখা গৈছে বহু কৃষি এতিয়াও তলত ডুব গৈ আছে। কৃষিজীৱী কৃষিপ্ৰধান অঞ্চলৰ এই ৰাইজৰ এতিয়াও অৱস্থা নাজল নাথল। এয়া দেখিছে এনেদৰে কেৰেলা, জিকা এইসমূহ পানীৰ তলত ডুব গৈছে। আনফালে এয়া দেখা গৈছে এয়া কচু আদি এই অঞ্চলটো এয়া পানীৰ তলত ডুব গৈ আছে। পানীৰ তলত ডুব গোৱাৰ ফলত এই কৃষিজীৱী ৰাইজ বিশেষভাৱে ক্ষতিগ্ৰস্ত হৈছে, কাৰণ এইসকলৰ প্ৰধান জীৱিকাৰ উপায় একমাত্ৰ কৃষিয়েই। এনেদৰেই এতিয়া কলিয়াবৰৰ পশ্চিম অঞ্চলত খালৈয়াতি, ৰধলা, মিছামুখ পামত এনেদৰে শ শ হাজাৰ হাজাৰ বিঘা কৃষিভূমি পানীৰ তলত ডুব গৈছে। আপুনি কৃষিজীৱী ৰাইজ, আপোনালোকৰ অঞ্চলত বহুত কৃষি ইতিমধ্যে পানীৰ তলত ডুব গৈছে। আপোনালোকৰ অৱস্থাটো কেনেকুৱা হৈছে? আমাৰ অৱস্থাটো এতিয়া ধৰক দাদা বহুত বেয়া হৈ আছে। আমি কাম চাম নাই, এতিয়া পানী চব্জি খেতি চব ডুবি গ'ল। আমাৰ চলিবৰ কাৰণে অসুবিধা হৈ আছে। খালৈয়াতি, ৰধলা, মিছামুখ পাম, ৰৌমাৰী গোটেই অঞ্চলটো এইফালে চব পানী হৈ আছে। কি কি খেতি কৰিছিলে? এই লাচু কচু আছে, জিকা আছে, পটল আছে, ভেন্দি আছে, বহুত ইত্যাদি বহুত চব্জি আছে। এতিয়া সকলো নষ্ট হৈ গ'ল, চব নষ্ট হৈছে। হয়, এনেদৰে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কৃষকসকলৰ মূৰত আকাশী সৰগ ভাঙি পৰিছে, কাৰণ বাঢ়নী পানীয়ে এই অঞ্চলৰ শ শ হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনষ্ট কৰিছে। প্ৰায় 90% মানুহে কৃষিজীৱী, চাকৰিয়ালৰ সংখ্যা কম। ইয়াত প্ৰত্যেক মানুহে খেতিৰ ওপৰতে চলি আছে। তেওঁলোকে প্ৰতিদিনে সেই নিজৰ খেতি বিক্ৰী কৰি তেওঁলোকে নিজৰ পেট পোহপালন দিয়াৰ লগতে ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ সমস্ত দায়িত্বখিনি তেখেতসকলে তাৰে বহন কৰি আহিছে। গতিকে এই অঞ্চলটো আজি প্ৰায় 4-5 দিন ধৰি পানী ক্ৰমাগতভাৱে বাঢ়িহে আছে, ইয়াত কমা নাই। গতিকে চৰকাৰে ইয়াৰ ওপৰত উচিত ব্যৱস্থা এটা কৰিবৰ বাবে মই আহ্বান জনাইছোঁ, যাতে মানুহখিনিয়ে ভৱিষ্যত ভাল এটা সংস্থাপন পায়, সেইখিনি আহ্বান জনাইছোঁ। হয়, এনেদৰে এতিয়া স্থানীয় ৰাইজে তেখেতসকলৰ উপযুক্ত ক্ষতিপূৰণৰ দাবী জনাইছে, কাৰণ কৃষক ৰাইজৰ মূৰত আকাশী সৰগ ভাঙি পৰিছে। এনেদৰেই এয়া দেখিছে শ শ হাজাৰ হাজাৰ ভূমি পানীৰ তলত ডুব গৈছে। বিভিন্ন ধৰণৰ শাক পাচলি পানীৰ তলত ডুব গৈ আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।